প্ৰথম কথা মই শিলচৰত আছোঁ এতিয়া আৰু এখন সভালৈ যাম হয় গতিকে আপোনাক মোৰ প্ৰতিক্ৰিয়া জনোৱাৰ পাছতে আমাৰ ৰিপুন বৰা ডাঙৰীয়া ষ্টুডিঅ'ত যিহেতু আছে তেখেতে আমাৰ দলৰ প্ৰতিনিধিত্ব কৰি বক্তব্য আগবঢ়াব এইটো যিটো আজি ঘটনা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰাণে মৰাৰ যিটো ষড়যন্ত্ৰ এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম নহয় ইয়াৰ আগতে মোৰ ওপৰতো দুবাৰ প্ৰাণে মৰাৰ এটা ষড়যন্ত্ৰ চলিছিল আৰু আজি কেইদিনমানৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক লৈ বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি আছে আৰু সামগ্ৰী উপনিৰ্বাচনত বাৰম্বাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰাৰ পিছত মই মুখ্যমন্ত্ৰীক নিজে কৈছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ জীৱনৰ নিৰাপত্তা আপুনি সুনিশ্চিত কৰিব লাগে কিন্তু আজি তেখেতৰ ওপৰত যি ধৰণৰ এটা সাংঘাতিক আক্ৰমণ হ'ল তাৰপিছত মুখ্যমন্ত্ৰীৰ যিটো বেপৰুৱা মন্তব্য যে চকুত কাপোৰ কি মুখত কাপোৰ বান্ধি আহিছে এই ধৰণৰ মন্তব্য দি যে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি আৰু অৱনতি ঘটাব বিচাৰিছে আৰু এগৰাকী সাংসদ ৰাজনৈতিকভাৱে আমি তেখেতৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰোঁ কিন্তু গণতন্ত্ৰই বিৰোধীক যিটো গুৰুত্ব দিছে হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিৰ পৰাই বিৰোধীক কিন্তু নিশেষ কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে কেতিয়াবা MLA কিনা বেচা কৰি কেতিয়াবা ভয় ভাবুকি CBI ED CID CM ভিজিলেন্স লগাই আৰু এতিয়া শেহতীয়াকৈ তেওঁ বিভিন্ন ধৰণৰ কিছুমান কুৎসা ৰচনা কৰি আৰু এতিয়া প্ৰাণে মৰাৰ ভাবুকি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাৰ এই জনপ্ৰিয় সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিছোঁ যে আপোনাৰ প্ৰতিৰোধ যিমান শক্তিশালী হ'ব কংগ্ৰেছৰ গতি সিমান দুৰ্বাৰ হ'ব জনস্বাৰ্থত কংগ্ৰেছে আগতেও কেতিয়াও আপোচ কৰা নাছিল ভৱিষ্যতৰ দিনতো আপোচ নকৰে আৰু আপুনি যদি ভাবিছে যে বন্দুক লাঠি শিলগুটি লৈ কংগ্ৰেছক প্ৰতিহত কৰিব পাৰিব তেনেকুৱা চেষ্টা 1989 চনৰ পৰা 90 চনৰ ভিতৰত 85 চনৰ পৰা 90 চনৰ ভিতৰত অসম গণ পৰিষদৰ তেনেকুৱা চেষ্টা কৰিছিলে অসম গণ পৰিষদৰ আজি আপুনি যিটো বৰা ডাঙৰীয়া এইটো এটা ৰাজনৈতিক আক্ৰমণ বুলি আপোনালোকে কেনে ধৰণে ধৰি লৈছে না ৰাজনৈতিক আক্ৰমণ নহয় বুলি আপুনি কেনেকৈ ধৰি লৈছে আপুনি এটা অকমান দিয়া আগতে কোৱা মই টিভিত শুনিছো যে আপোনাক প্ৰমাণ লাগে সব টিভিত ফুটেজ ওলাই আছে মই কৈছো যে কেনেকৈ মাৰিছে কোট মাৰিছে সব ওলাই আছে মই কৈছো যে তেওঁলোকৰ প্ৰমাণ কি আছে হাতত মানে তেওঁলোকে যে অভিযোগটো উত্থাপন কৰিছে দিন দুপৰত দিন পুলিচৰ ওপৰত আক্ৰমণ হৈছে নাই পুলিচৰ ওপৰত আক্ৰমণ হৈছে পুলিচক মানুহে ধৰি পিটা ভিডিঅ' ওলাই আছে তাৰপিছত SP কি প্ৰমাণ লাগে কি বিচাৰিছে তেওঁলোকে বিৰোধী অসমত থাকিব নালাগে নেকি অসমৰ ৰাইজে কওক বিৰোধী থাকিব লাগে নালাগে এই আক্ৰমণৰ আঁৰত বিজেপি আছে বুলি কেনেকৈ গম পোৱা যাব 100% বিজেপি আছে 100% সামগ্ৰী উপনিৰ্বাচনৰ সময়ত যিমান আক্ৰমণ হৈছিলে ৰকিবুল হুছেইনৰ ওপৰত কোনখন বিচাৰ কৰিলে চতিয়া থানাৰ সন্মুখত মুখ ঘুচিয়াই নাক ভাঙি দিছিলে কোন মানুহক গ্ৰেপ্তাৰ কৰিলে ক'ত বিচাৰ কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত